হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলোৰে ভালে চাগে, মোৰো এইকেইদিন ভালেই। আৰু আগৰ কেইটি ভিডিঅ'ত ইমান বেছি মৰম দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এইফালে আমি মানুহজন মই দেহানো গোটেইকেইটা ওলাইছোঁ বাইদেউ ঘৰলৈ বুলি। বহুত দিন তেনেকৈ যোৱা হোৱাই নাই ঘৰৰ পৰা অহাৰ পৰা। সেইকাৰণে ভাবিলোঁ গধূলি সময়ত বোলো বাইদেউ ঘৰৰ পৰা এপাক আহোঁগৈ। যিহেতু মানুহজন নাথাকিলে ক'লৈকো যোৱা নহয়েই, সেইকাৰণে গধূলিয়ে ভাবিলোঁ এপাক বাইদেউ ঘৰৰ পৰা আহোঁগৈ বোলো। চাই থাকিব দেই ভিডিঅ'টি। Bisa, kami kojam ke dia baby. Bisa. Kojam ke dia. Dadah kojam ke dia. Dadah. Oh, papa kot guse ke dia kan? Papa kot. Papa kot guse ke dia kiba lobo guse ke dia khabole. Kiba. Khabole dadah hetole lobo guse. Papa kot. Dadah lot kheli thiba ne? Dadah lot kheliba ne? Kheliba. ইমান কেলে উৎপাত কৰা তুমি? তুমি কেলে ইমান উৎপাত কৰি ইটো চাই? ইমান উৎপাত কৰে ঐ, ইমান উৎপাত কৰে ঐ। সেইবোৰ নকয়, পাপা পিটিব দেই ধুনীয়া। পানী পাপা আহিবি গ'ল। এইফালে সৌৱা মানুহজনে গধূলি সময়ত খাবলৈ বুলি বাইদেউ ঘৰলৈ কিবা এটা ল'ব গৈছে। আৰু কি লৈ পাৰিলে দেখুৱাম বাৰু। আৰু এই সময়বিলাক আচলতে সৰু সৰু মুহূৰ্তবোৰে এনেদৰে সাঁচি ৰাখিছোঁ, যিহেতু নিজেও পিছত চাব পাৰিম নহয় জানো। আৰু আপোনালোকেও মোৰ ভিডিঅ'বিলাক চাব আৰু মৰম দিব দেই। বন্ধুসকল, পকৰি আলু চপ আনিছে আমাৰ মামাই। বহুত দিনৰ মূৰত আহিছে যে, সেইকাৰণে চিকেন পকৰা আনিছে আৰু হুন্দা আলু চপ। এইফালে চাটনি আছে, হেৰি আছে আৰু পেৰা আনিছে। বহুত দিনৰ মূৰত আহিছে আমাৰ ঘৰলৈ। কামৰ পৰা আজি আহিছেহে আকৌ, সেইকাৰণে আজি আহিছে। আজি কামৰ পৰা আহিছে যে সেইকাৰণে আহিছে। পোৱালিও আহিছে, পোৱালি মামী। এজনী মামী দেখাই দিম, ওলাইছে নাই? এজনী মামী। খাই থাকাই বোলা সিয়াত খাবাগে। এফালে চাওকচোন, দেহানো চাওঁতে চাওঁতে ডাঙৰেই হৈ থাকিল, একেবাৰে ঢোল বজাব পৰা হ'ল। অঁ বজোৱা এতিয়া, ঐ এইফালে সকলোকে এবাৰ তুলি দিলোঁ। এইফালে মানুহজনে কাপোৰৰ মত ধুনীয়াকৈ শুই আছে, আৰু এইফালে দেহানুৱে টিভিত গান শুনি আছে বিস্কুট খাই খাই। আৰু সোঁফালে বাইদেউ আৰু ভিনীয়ে কথা পাতি আছে। আৰু ভিনীয়ে এতিয়া কামলৈ যাবলৈ বুলি ওলাইছে। আৰু যিহেতু ৰাতি 10টাত পাবহি, সেয়েহে আমি আৰু লগ নাপাওঁ বুলি কৈছোঁ। আমি যিহেতু ভাত খাই যাম বাৰু, তথাপিও 10টা আগতে ঘৰলৈ যাব লাগিব, যিহেতু দেউতাই মায়েও ৰখি থাকিব যে। না মা নাচাটো ইউটিউবত দি দিবা দে। আৰু তন্ময় কি ফটো মাৰিলে মুখখন বেকেটা কৰি থাক বা? সেই কৃষ্ণৰ লগত নে কাৰ লগত মাৰিছিলে বাৰু ফটো? আইঅ মুখখন ভেটেকাই হেনো। আমাৰ ধুন মাজু ভাইটিকহে ধুনীয়া লাগিছে ন? আমাৰ তন্ময় মুখখন কেনেকুৱা। ৰ'বা আকৌ নকৰিবা। কালি আৰু ভিডিঅ' নকৰিলোঁ। পিছদিনা এনেদৰে কাম বন কৰি মেলি আজৰি কৰি এনেদৰে বোলো ভিডিঅ'টি আৰম্ভ কৰোঁ। এইফালে চাওকচোন, সেইদিনা যে ভৰিৰে মাৰিছিলে ধানখিনি, জাৰি মেলি আজৰি কৰি আগতে বাৰু দুদিন ৰ'দত দিলে, আজি আকৌ এনেদৰে ৰ'দত দি দিছে। ওপৰতো এইখিনি দিয়া আছে, ওপৰলৈ উঠি যাব মন নাই যে এতিয়া, সেইকাৰণে তলৰখিনি এনেদৰে দেখুৱাই দিলোঁ। তাৰপিছত সৌৱা চাওক, বাপেক পুতেক দুয়োটাই ধান ৰখি আছে, কুকুৰা চাইছে, কুকুৰা আহিব বুলি। আৰু আমাৰ দেহানুৱে বাহিৰত ওলাবলৈ পালে কিমান যে ফূৰ্তি পাই চাওকচোন।
আৰু দেহানো আৰু মানুহজনে পথাৰত গ'ল কি কৰি আছে চাওঁ বলক। আৰু এই কাপোৰ কানিবিলাক যে দেখিছে এইখিনি সকলোখিনি হৈছে মানুহজনৰ, যিহেতু কামলৈ যাওঁতে লৈ গৈছিল। ধুই দিয়াৰ পিছতহে ভাল লাগে নহয় জানো ক'ৰবাৰ পৰা আহিলে। আৰু হোৱা চক সিহঁতি দুটাই কি কৰি আছে চাওঁ বলক। মানুহজনে মোক তাৰ পৰা চিঞৰি আছে কাঁচিখন আনচোন নৰাখিনি কাটি দিওঁ, কিন্তু মই অলপো গুৰুত্ব নিদিয়া, কাৰণ ভিডিঅ' কৰাত ব্যস্ত। আৰু এইফালে কাপোৰখিনি এনেদৰে আকৌ এবাৰ দেখুৱাই দিলোঁ। তাৰপিছত এইপিনে আমাৰ পুখুৰীটো দেখুৱাই দিছোঁ, আৰু সোঁফালে আমাৰ পাছফালৰ পৰা ঘৰটো এনেদৰে দেখুৱাই দিলোঁ, সৰুটো আমাৰ ঘৰটো। তাৰপিছত আমাৰ পথাৰখন দেখুৱাওঁ ৰ'ব। সেইদিনা যে ধান কাটিছিলে আমাৰ ঘৰটোৰ কাষৰতে লাগি আছে পথাৰখন, আৰু এইখন হৈছে পথাৰ। তাৰপিছত সিহঁতৰ ওচৰলৈ যাওঁ বলক। ধুনগুটি ধুন দাওঁ। ইয়াত নুহুবি আকৌ, শুকুৱাই নাই। কি কৰিবা নৰা কাটি পিনে? মাঘৰ বিহু মেজি মাঘৰ বিহু হেৰি কৰিব, মেজি বনাব। ধুন বনাই থওঁ অকমানিকে। উজাগৰি নিশা ক'ত আজিছা, মোৰ আঠাটো একদম পাণটো ওলাব। কালি আৰু ভিডিঅ' নকৰিলোঁ। পিছদিনা এনেদৰে দুপৰীয়া দেহানো গা পা ধুৱাই কৰি আজৰি কৰি এনেদৰে ৰ'দত বহুৱাই দিছোঁ, যিহেতু আমাৰ আগফালে ৰ'দে পৰি থাকে। তাৰপিছত কমলা টেঙা খাবলৈ দিছোঁ, আৰু ময়ো এটা এনেদৰে লৈ লৈছোঁ, ময়ো খাবলৈ বুলি লৈছোঁ। আৰু ঠাণ্ডা দিনত ৰ'দত টেঙা খোৱা মজাই বেলেগ নহয় জানো। এতিয়া দুইটাই মাক পুতেক দুইটাই টেঙা খাই লওঁ দেই। তাৰপিছত দুপৰীয়া ভাত খাই মেলি আজৰি হৈ এনেদৰে গোটেই তিনিটাই ওলাই আহিছিলোঁ। মানুহজনে জয়পুৰলৈ বুলি লৈ গৈছিল কাৰণ এটাত, কিন্তু জয়পুৰলৈ গ'লোঁ কিন্তু আকৌ ঘূৰি আহিলোঁ। কি কাৰণত গৈছিলোঁ এতিয়া যোৱা নহ'ল যে, সেইকাৰণে কৈ নিদিওঁ। আৰু তাৰপিছত যিহেতু পিছবেলা সময়ত এনেদৰে ওলাই আহিলোঁৱেই, সেইকাৰণে মানুহজনে আৰু এফালে লৈ যাম বুলি কৈছে, আৰু ক'ত লৈ গৈছে ভিডিঅ'টি চাই থাকিলে গম পাব, চাই থাকিব দেই। আৰু আহি থাকোঁতে যিহেতু গান লগাই আহিছিল, সেইকাৰণে সকলোবোৰ মিউট কৰিবলগীয়া হৈছে দেই। সি কান্দিছিলে আকৌ কালি নিচিনা। এনেকে নাকান্দে আকৌ, ৰাতিপুৱা খোৱা সময়তহে, দিনত খোৱা সময়তহে। এইফালে আমি চাহ গছৰ মাজে মাজে গৈ আছোঁ আৰু গান শুনি শুনি। আৰু যিহেতু দেহানো শুই আছিলে ঘৰত, আৰু শুই উঠাৰ লগে লগে এনেদৰে উলিয়াই মেলি লৈ আহিলোঁ যে, তাৰ মনটো সেমেকা, মানে ভাল লগা নাই। অকণমান পিছতহে মানে আকৌ উৎপাতটো আহিব দেই। এতিয়া শুই উঠি লগালগ আহি দিলে যে ওলাই, এনেদৰে ধুনীয়াকৈ কোচতে মানে শুই অহা দি আহি আছে। আৰু তাৰপিছত যিহেতু তেল ডিপুত তেল ভৰাইছিল, তাৰপিছত দেহানুৱে কি ক'ব শুনিব দেই, কি সোমোৱাইছে বুলি। পানী ভৰাইছে কৈছে। জিভাখন কেলৈ উলিয়াই থাকা? তাৰপিছত এইফালে আমি পালোঁহি, আৰু ইয়াত এতিয়া নামি লওঁ, তাৰপৰা কলৈনো আহিলোঁ তাকো কৈ আছোঁ। আৰু ইয়াত সকলোবিলাক মিউট কৰিবলগীয়া হৈছে, যিহেতু ইয়াতো গান লাগি আছে দেই। এইফালে মানুহজনে আমাক ভাদৈ পাচলিত থকা ভাদৈ ৰিজৰ্টখনলৈ বুলি এনেদৰে লৈ আহিলে। আৰু মানুহজনে হেনো কামৰ পৰা আহোঁতে যাওঁতে ৰিজৰ্টখন দেখিয়ে যায়, যিহেতু সোমোৱা নহয়, আৰু অকলে সোমাবলৈ বেয়া লাগে। সেয়েহে আমিও যিহেতু আজি আহিলোঁ, সেইকাৰণে ইয়াত
ইয়ালৈ বুলি আহিলে যিহেতু সদায় দেখি যায় আৰু তাতো যিহেতু জয়পুৰত তেনেকৈ যলৈ আহিছিলোঁ তাত সোমোৱা নহ'ল সেইকাৰণে ইয়ালৈ বুলিয়ে ঘৰলৈ উভতি যোৱাতকৈ ইয়াতে এপাক সোমাই যাওঁ বুলি আহিলোঁ যিহেতু সময় পাইছোঁ আজি আৰু কিবা এটা খাই যাওঁ আৰু ভিতৰৰ পৰিৱেশটো চাই যাওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো দেখুৱাওঁ চাব দেই ভিতৰৰ পৰিৱেশটো অকণমান আৰু মোৰ ভিডিঅ' চোৱা কোনোবাই যদি এই ৰিজৰ্টখনলৈ আহি পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই ৰ'ব কোনে গৈছেগৈ কি অকল খাবলৈ আহিছে নেকি সেইপিনে কি উঠাই দিয়া তাক পাৰিব নাই এইবোৰত ভয় কৰে উঠিবলৈ হয় নাই ধোন মানুহ উঠা আকৌ ইয়াত পাপাৰ লগতে উঠা দুইটাই পাপাৰ লগত ইয়াত উঠুৱাই দিয়ে ভয়টোহে যিটো তাৰ ইমান ধুনীয়া দেখিছে নাই আৰু এফালে কফি আৰু ভেজ পকৰা অৰ্ডাৰ কৰিছিলোঁ আহিলে আৰু কি অৰ্ডাৰ কৰিছিলোঁ পিছত আহিলে দেখুৱাম বাৰু আমিও খাইছোঁ যেতিয়া আপোনালোককো দেখুৱাই দিছোঁ দেই চাই থাকক ভিডিঅ' দি কি চাই খাই ল'ৰা খাব পাৰিব না চোন শুকানকৈ মই উঠিছোঁ নাই সেইখিনি কি লাগিলে লিপষ্টিক লাগিলে তাক আৰু এইফালে অৰ্ডাৰ কৰিছিলোঁ বাটাৰ নান আৰু বাটাৰ পনীৰ মছলা খাবলৈ কেনেকুৱা হয় ভালে হয় নে বেয়া হয় খাই লোৱাৰ পিছতহে গম পাম দেই তেতিয়াহ'লে আমি খাই লওঁ তাৰপিছত কৈ আছোঁ কেনেকুৱা লাগিলে ভাল লাগিলে নে বেয়া লাগিলে খাই লওঁ তেন্তে পাপা আহিবই দিয়া কৰবা আকৌ কলিং বেলটো বাজাই দিওঁ নেকি কেলে নেকি নহয় ইমান ধুনীয়া লাগিছে ন এনেকুৱা এটা ল'বহে লাগিব দেই তুমি খাবা নাই খাবা কি খাবা সেইটো কি খাই নেকি তুমি সেই চকীত বহি লোৱা চকীত বহা আকৌ ইয়াত বহিবা নাই আহা বহিবা আহা ইয়াত বহিবা আহা
আমিও ধুনীয়াকৈ পেটি ভৰাই ল'লোঁ। খাবলৈ বাৰু ঠিকেই আছিলে। আপোনালোকেও আহিব পাৰিব যদি আহিব বিচাৰে এই ৰিজৰ্টখনলৈ। খায়ো ভাল লাগিব আৰু মনটো ভাল লাগিব। ইমান এটা ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। আৰু ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ গৈছে। ভিডিঅ'টি এনেদৰে সামৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টি ভাল পালে চাই লাইক কমেণ্ট এটা কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। বাই বাই। আৰু ভিডিঅ'টি শেষলৈকে যিসকলে চাইছে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ।